তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। প্ৰথম ভিডিঅ'টোৰ মাজলৈ, তো এইটোহে প্ৰথম ভিডিঅ' দিছোঁ ইউটিউবত। তাৰপিছতে অন্য এটা ভিডিঅ' হ'ব। প্ৰথম ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ আপোনালোকক। তো যি কি নহওক, ভিডিঅ' দিয়াত অলপ দেৰি হ'ল। তো বহুত কথা থাকে ইউটিউবৰ, মই এটা ইনষ্টাগ্ৰামত দিছিলোঁ ষ্টৰি, ভিডিঅ' দিয়াত অলপ দেৰি হ'ল, বেয়া চেয়া নাপাব। তো বৰ্তমান ভিডিঅ' আহি থাকিব ৰেগুলাৰ। তো দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ আপোনালোকক মোৰ ফালৰ পৰা সপৰিয়ালক বহুত বহুত শুভেচ্ছা জনালোঁ, শুভকামনা জনালোঁ। সকলোৱে ভালে থাকক, বেমাৰ আজাৰ নহওক, আৰু যি কামত হাত দিয়ে সেইটোৱে হৈ যাওক। বৰ্তমান মই ঘৰত আছোঁ। ঘৰৰ পৰা মই যি দেখাব পাৰোঁ, আমাৰ গাঁৱৰ পৰিৱেশটো মই অলপ দেখাই দিম। আৰু মই মোৰ ঘৰৰ লাইফটো দেখাই দিম, মই কেনেকৈ থাকোঁ, কি কথা কি কৰি থাকোঁ, গোটেইখিনি দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বাকী কথা বাদ দি, মূৰে কাপালে হাত দি ভিডিঅ'টো চাই আহে কথা। তো যিখিনি হওক, তো বেকগ্ৰাউণ্ডত মোৰ ঘৰটো দেখি আছে, মই পিছফালৰ পৰা দেখি আছোঁ ঘৰটো অলপমান। তো বৰ্তমান ঘৰটোৰ কাম অলপ বাকী আছে, হোৱা নাই, হ'ব আৰু এইকেইদিনতে। তো ঘৰটো হোৱাক লগিন যিমানটা ছাবস্ক্ৰাইবাৰ বাঢ়ে, তো গোটেইকেইটা ছাবস্ক্ৰাইবাৰক মই মাতি পুৰা ধামাকা পাৰ্টি কৰিব লাগিব। পাৰ্টি হ'ব, তো আপোনালোকে আহিব লাগিব। তো যিমানটা ছাবস্ক্ৰাইব বাঢ়ে, ঘৰটো হোৱাক লগিন বেছি দিন নাই, হ'ব আৰু। তো ঘৰটো লোৱাৰ দিনা চবকে মাতিম, পূৰা ধামাকা কৰিব লাগিব। তো মই গাঁৱৰ পৰিৱেশটো দেখি দিছোঁ অলপ। তো বলক তেন্তে। তো গাইছ, এইটো যিহেতু ইউটিউবৰ প্ৰথম ভিডিঅ' মই দিছোঁ, তো প্ৰথম ভিডিঅ'টো মই ঘৰৰ পৰা বনাইছোঁ। আৰু বনাৰ পিছত প্ৰথম ভিডিঅ'টোত যদি মায়ে নাথাকে কেনে হ'ব, তো মই মাক মাতি দিছোঁ, মায়ে অলপ ক'ব। তো গাইছ, ইফালে মা আছে, মায়ে কিবা বোলে ক'ব, দুই এষাৰমান কৈ দিব। ভগৱানৰ কৃপাত সকলোকে মংগল কৰক, আৰু নতুন বছৰৰ শুভেচ্ছা মই এইখিনিয়ে জনালোঁ। তো সেয়ে, তো অলপ কেমেৰাত কথা নকয় না, কেমেৰাৰ আগত অলপ কথা ক'ব লাজ কৰে, অলপ উল্টা পাল্টা হৈ যাব, তো যত কথা লাগব। তো প্ৰথম দিন হিচাপে হ'ব এইখিনিতে। তো বলক তেন্তে, মই আমাৰ গাঁৱৰ পৰিৱেশটো দেখি দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো চাই থাকবি দে। তো গাইজ, বৰ্তমান এনে ফুৰিব ওলাই আহিছোঁ, কি কৰিবি, আড্ডা মাৰবা আহিছোঁ আৰু এনেই, একোতো কাম চাম নাইয়ে। তো ফুৰিব অলপ ওলাই আহিছোঁ। সেইফালে নাজাৰাটো চাই লওক, বগৰী খাব আহিছোঁ গাইজ, বগৰী সেইফালে। তো এইফালে বগৰী খাব আহিছোঁ, এই আৰু মই আহিছোঁ, এইটো জ্যোতিষ আৰু মই আহিছোঁ। তো বগৰী খা কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ, চাই থাকক আপোনালোকে। তো গাইজ, বৰ্তমান ফুৰিব ওলাই আহিছোঁ অলপমান, তো ৰাস্তাৰ ফালে, য'ত আমি মানে মোৰ গাঁওখনৰ অলপ পৰিৱেশটো মই দেখি দিছোঁ। তো এইফালে এইটো মন্দিৰ আছে, শিৱ মন্দিৰ। এইফালে আমাৰ জ্যোতিষ আছে বহি, পূৰা মোবাইল টিপা কামত। তো বগৰী খাব আহিছোঁ গাইজ, আমাৰ তাতে বগৰী আকাল নাই তাৰমানে এইফালে, ৰাস্তাই বগৰী পূৰা। তো এতিয়া আমি দলঙত বহোঁ মাজে মাজে, তো এতিয়া অলপ বহি আহিছোঁ আড্ডা মাৰবা, কি কৰিবি আৰু, একোতো কাম নাই। তো এইফালে এইডাল আমাৰ ফালে বগৰী গাছ বুলি কয়। আপোনালোকৰ ফালে কি গাছ বুলি কয় কমেণ্ট কৰি জনাব। দে বগৰীৰ পৰা কাৰ্যসূচী আৰম্ভ কৰ, বা গান চান শুনি তো যি কি নহওক, অলপ নাজাৰাটো চাই লওক। তো গাইজ, বগৰী খাম এইবাৰ, বগৰী পাৰা কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ। বগৰী পাৰিম, তাৰ গাড়ীত উঠি, একো টকন চকন নাই, গাড়ীত উঠি মোৰ। তো গাইজ, এনেই যত পট কৰিলোঁ, এতিয়া উঠি এটাও বগৰী নাই ওপৰত। এনেই এই ভৰ্তিৰ পৰা এই গাড়ী চাড়ী উঠি হাত ভৰি ভাঙবা নাংগে দে, নাখাওঁ দে বগৰী খাওঁ, মুখি দিয়ে অলব। এটা পাইছোঁ ৰ টেঙা, এই দিছে দেখি, এই মেইন মানুহটো এই দেখি দিছে, বগৰী আছে ইয়াতে, খা মৰ। তো গাইজ, মই যে ইয়াতে ৰাস্তাত যে ভিডিঅ' বনাই আছিলোঁ এটা জমনি কথা হ'ল, মই হাঁহিম এনে কান্দিম একো ক'বাই পৰা নাই। মই যে এনেকৈ বকি যে আছিলোঁ, এনেই এই জ্যোতিষক কেমেৰাটো ধৰবা দিছিলোঁ, পিলপিলিত ড্ৰাইভাৰ এটা আহিছে, আহি সুধবা আছে
ভাইটি কি চিনেমা শ্বুটিং কৰি আছা, কি শ্বৰ্ট ফিল্ম চিনেমা ইউটিউবত ভিডিঅ' দিব পৰা নাই, আজি ফাৰ্ষ্ট ভিডিঅ' এটা দিম, তাকো বনাই আছোঁ চিনেমা বনাই গ'লে। মই কৈছোঁ দাদা নহয়, সেই ৰঘুপতিৰ 2 নম্বৰ পাৰ্টটো আহি আছে, তো মই শ্বুটিং কৰি যি কি নহওক মানে হাঁহি মেনা কান্দিমে মাথা চাথা নষ্ট কৰি দিব। এই ৰ'দত ভিডিঅ' বনাই আছোঁ আৰু এইফালে পাইছে ভাইটি কোনখন চিনেমা শ্বুটিং কৰি আছে, চিনেমা দেখাইছ পাগলা কৰি মাৰিব আৰু। তো গাইছ কথাটো যে কৈ গেল মানে মোৰ হজমে হোৱা নাই, মানে নিজকে আৰু এক্টৰ লাগি আছে, পুৰা চিনেমা বনাম, পুৰা চিনেমা এক্টৰ লাগি আছে, পুৰা একদম চাল দি বাদ দি এইগিলা কথা, পুৰা এক্টৰ লাগি আছে, পুৰা কালি পৰা চশমা পিন্ধি ব্লগ আহি আছে পুৰা এক্টৰ না। The next day. তো গুড মৰ্ণিং অসম, আপোনালোকে চাই আছে প্ৰাগ নিউজ। নহয় চৰি তো আপোনালোকে চাই আছে কিবা এটা বেলেগ মজা। তো গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং 12টা বাজিল, মই গা ধুব আহিছোঁ। তো গুড আফটাৰনুন গাইজ। তো যি কি নহওক, তো আজি নেক্সট ডে, কালি ভিডিঅ' বেছি কৰা নহ'ল, তো আজি মই দেখাব পাৰোঁ, যি দেখাব পাৰোঁ দেখি থাকিম। তো আপোনালোকে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আৰু প্ৰথম ভিডিঅ'ৰ হিচাপত কি দিব পাৰছোঁ কি দিব পৰা নাই গম নাপাওঁ। তো আপোনালোকে মোৰ ভিডিঅ' প্ৰথমতে চাবলৈ হ'লে ছাবস্ক্ৰাইব বাটনটো ঘূৰিছে দেই যেনেকৈ দেই মই নাজানো, তো পূৰা ঠুকি দিব আৰু ঘণ্টি বাটনটো টংকৈ বজাই দিব, যাতে মোৰ কাণক লগি নাহে আৰু তাতে বজালে। তো যি কি নহওক বাকী কথা বাদ দি গা ধোৱা কামত হাত দি ভিডিঅ'টো আৰম্ভ কৰোঁ তেনে পলক। এটা কথা, মই এই 2024 31 ডিচেম্বৰতে গা ধুইছিলোঁ, 2025 আজি 7 তাৰিখ, তো 7 তাৰিখে গা ধুম, তো পূৰা 1 বছৰ পিছত, 1 বছৰ গায়ে ধোৱা নাই কান্ধা। তো গাইজ গা ধুব ৰেডি, পূৰা গা ধুব আছোঁ পূৰা 1 বছৰৰ মূৰত। তো 24 লাষ্টত ধুইছিলোঁ 31 ডিচেম্বৰত, আৰু আজি জানুৱাৰী 7 তাৰিখ, 1 বছৰ পিছত গা ধুব আছোঁ। পূৰা 1 বছৰ গা নোধোৱাকৈ মানুহ মই আছোঁ নেকি। বাকী কথা বাদ দি গা ধোৱা কামত হাত দি ভিডিঅ'টো আৰম্ভ কৰি বলক তেন্তে। তুহুনো ইমান হাঁহিব নালাগে দেই, বা তুহুনো ইমান চাফা গম পাই গৈছে, ঠাণ্ডা দিনত কাৰো গা নোধোৱাই দেই। তো বাকী কথা বাদ দি গা ধোৱা কামত হাত দি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তেন্তে। তো গাইছ এই ঠাণ্ডাত গা ধুবা ৰেডি, পুৰা এই ঠাণ্ডাত গা ধুম আৰু। তো যি কি নহওক এই ঠাণ্ডাত গা ধুম, পুৰা ঠাণ্ডা লাগি আছে। তো গা ধোৱাৰ আগত এটা গান মাৰি দিছোঁ, তো গান গাই কেনেকৈ গা ধুব লাগেতো পুৰা একদম বঢ়িয়া লাগে আৰু। পাহাৰৰে ধুনীয়া ছোৱালীজনী, পাহাৰৰে ধুনীয়া ছোৱালীজনী, গোদা পানী মই যদি তাইও ডালিমি। তো পুৰা ঠাণ্ডা লাগছে, গা ধুম, এই ঠাণ্ডাত গা ধুব ইচ্ছা নাছিল, দিগদাৰ নাই, বুজি ন ধৰিছোঁ পানী তো গাইছ গা পা ধুই আহি গ'লোঁ। তো যি দেখাব পাৰোঁ দেখাইছোঁ, তাৰমানে ঘৰতে আকৌ দেখাব লগা নাই, তো যি দেখাব পাৰোঁ গোটেইখিনি দেখাইছোঁ। তো ঘৰত কি পাগলামি কৰি থাকোঁ তাকে দেখালোঁ আপোনালোকক। তো পাগলৰো এটা সীমা থাকে, কিন্তু মোৰ সীমা নাই, কাৰণ মই পাগল নহয়। তো যি কি নহওক গাইছ, তো ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। তো ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু গাইছ প্ৰথম ভিডিঅ' হিচাপত কি দিব পাৰছোঁ কি দিব পৰা নাই কমেণ্টত জনাই দিব আপোনালোকে। তো ভাল হৈছে বেয়া হৈছে গম নাপাওঁ। তো নেক্সট ভিডিঅ' পুৰা ধামাকা আহি আছে, তো প্ৰথম ভিডিঅ' হিচাপত এইটোৱে দিছোঁ আৰু। তো কেনে পালে জনাব। কিন্তু এইখিনিতে জীৱন বাটৰ আপোন বুলিবলৈ কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান আপোন হোৱাৰ অভিনয় কৰে। তো আজিৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছিল এটা কমেণ্ট কৰি জনাই দিব। আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ ইমানতে হাঁহি থাকা, সুখত থাকা, বাই বাই, লাভ ইউ অল।